আমাৰ মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে আমি সদৌ টাইম ছাত্ৰ সন্থাই কেন্দ্ৰীয় ভিত্তিত এবাৰ চিলাপথাৰ ধেমাজি জিলাৰ চিলাপথাৰ ৰাস মন্দিৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। এই বৰ্ণাঢ্য কাৰ্যসূচী আজি পুৱাৰ ভাগৰ পৰা আমাৰ পৰিৱেশ নিকাকৰণ অৰ্থাৎ চাফাই কাৰ্যসূচীৰে আৰম্ভ হৈছে পুৱা 7 বজাৰ পৰা। চাফাই কাৰ্যসূচীৰ পাছতে আমি বৃক্ষৰোপণৰ পাছত পতাকা উত্তোলন, আমাৰ দামসকলৰ আশীষ কামনা কৰি তেখেতলোকৰ পৰা জন্মিং বিচাৰি আমি তেখেতলোকৰ ওচৰত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু লগে লগে আমি যিসকল আমাৰ দাম আছে উপৰি পুৰুষ সেইসকলৰ আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ, তেখেতলোকক তৰ্পণ কৰি তেখেতলোকৰ পৰা আমি আশীষ কামনা কৰি আমি অনুষ্ঠানটি আমাৰ পৰম্পৰা বানফি পূজাৰে আজি অনুষ্ঠিত কৰিম। বানফি পূজাৰ পাছতেই আমাৰ সদৌ অসম ভিত্তিত ভলীবল প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা, অসম ভিত্তিত কুইজ আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ পাছতেই আমাৰ সন্ধিয়ালৈ মুকলি সভা হ'ব। মুকলি সভাত আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁই। আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা আৰু বিশিষ্ট ব্যক্তিসকল, জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব। আৰু তাৰ মুকলি সভা শেষ হোৱাৰ লগে লগেই আমি আধ্যাশ্ৰী উপাধ্যায়ক আমি আজি সম্বৰ্ধনা জনাম। তেখেতৰ এটি নৃত্য অনুষ্ঠান হ'ব আৰু তাৰ পাছতে ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠানত জ্যোতিমালা বুঢ়াগোহাঁই আমাৰ ট্ৰাইব ফক সংঘৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু এই সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰিব আমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই। গতিকে এই সমূহ কাৰ্যসূচী সফল কৰিবৰ বাবে আমি সমূহ অসমবাসী স্থানীয় ৰাইজৰ সহযোগিতা আৰু আপোনালোকৰ সহযোগিতা আন্তৰিকতা কামনা কৰিলোঁ। বিশেষকৈ সম্প্ৰতি অসমত 6 জনগোষ্ঠী জনজাতিকৰণত বিষয়টো এক প্ৰাসংগিক স্থান পাইছে, কি ক'ব? যিহেতু আমি খুব আশাৰে বাট চাই আছোঁ, আমি সুবিধাৰ নহয়, আমি 6 জনগোষ্ঠীয়ে সুবিধাৰ পৰিৱৰ্তে সুৰক্ষাৰ কথা আমি ক'ব বিচাৰিছোঁ। যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহ ইতিমধ্যে জনজাতীয় ৰাজ্য আৰু অসমখনো যদি জনজাতীয় ৰাজ্য হিচাপে স্বীকৃতি হয় তেতিয়া ইয়াত থলুৱা খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ'ব, ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব। গতিকে জনজাতীয় ভাইসকলে যিটো তেওঁলোকে আচলতে ক্ষোভ বা তেওঁলোকৰ যিটো মনত শংকা আছে, এই শংকাটো নাইকিয়া কৰি আমি আচলতে সুবিধাৰ পৰিৱৰ্তে সুৰক্ষাৰ কথা চিন্তা কৰি আমি সকলোৱে ঐক্যবদ্ধ সমিল মিলেৰে চুকাফা আৰু লাচিতৰ আদৰ্শৰে আমি আগবাঢ়ি গৈ আমি সমস্যাটো সমাধান কৰিবৰ বাবে আমি চৰকাৰলৈ দাবী জনাইছোঁ। আজি 403 সংখ্যক মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী। এজন জাতীয় বীৰ, জাতিয়ে আজি সেই বীৰজনক পুজিছে আৰু সকলো অসমৰ প্ৰতি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানে একত্ৰিত হৈছে যে সকলো এটাই সংকল্প লৈছে যে অনাগত ভৱিষ্যতে জাতিটো হওক, জাতিটো কুশল মংগলে থাকক, অসমীয়া হওক, থলগি খিলঞ্জীয়া ৰাইজৰ দপদপনি ইয়াত থাকক আৰু সেইটোৱে সকলো সংকল্প লৈছে। আমিও টাই অসম ছাত্ৰ সন্থাই আজি 403 সংখ্যক জন্ম জয়ন্তী আমি সেইটোকে কামনা কৰিছোঁ, সেইটোকে আশা কৰিছোঁ। 6 জনগোষ্ঠী জনজাতিকৰণৰ কি ক'ব? 6 জনগোষ্ঠীৰ জনজাতি প্ৰসংগত এটা সাংবিধানিক দাবী, এটা গণতান্ত্ৰিক দাবী, এটা ৰাজনৈতিক দাবী। গতিকে এই দাবীটোৰ মীমাংসা কৰাটো বিচাৰিছোঁ আৰু চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ যাতে অসম আৰু অসমীয়াক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমে অসমৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগে। অসমৰ পানী, অসমৰ বায়ু, অসমৰ বায়'ডাইভাৰ্চিটি, অসমৰ সম্পদ, অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতি সকলো যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ যাওঁতে এটা বিজ্ঞানসন্মত দৃষ্টিভংগী অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে কামবিলাক সমাপ্ত হ'ব। গতিকে সেইটোকে আমি দাবী উত্থাপন কৰিছোঁ আৰু চৰকাৰে যুক্তিসংগতভাৱে কথাটো বিবেচনা কৰিছে আৰু আমি আশাবাদী যে 25 তাৰিখ বা 27 তাৰিখে এখন জাতিৰ দলিল তৈয়াৰ হ'ব বুলি ভাবিছোঁ আৰু সেই জাতিৰ দলিল তৈয়াৰ হওঁতে যাতে ৰাইজক গিনিপি সজোৱা নহয় তাৰ প্ৰতি আমি দৃষ্টি নিক্ষেপ কৰিছোঁ আৰু এটা জাতীয় দাবী, এটা জাতীয় ইছ্যু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।